বাগিচাৰ চখ থকা মানুহে নিজৰ বাৰীখন নাইবা বেলকনি নাইবা ঘৰৰ ভিতৰত বিভিন্ন ধৰণৰ গছ-গছনি ৰোপণ কৰি ভাল পায়। গছ-গছনি ৰোপণ কৰিলে ঘৰৰ ভিতৰলৈ বতাহ বিশুদ্ধ হোৱাই নহয়, বৰঞ্চ সতেজ আৰু শক্তিশালী অনুভৱ হয়। বহুতে নিজৰ ঘৰত পাকঘৰৰ বাগিচা স্থাপন কৰি ভাল পায়, য'ত তেওঁলোকে তুলসী নাইবা বিভিন্ন ধৰণৰ খোৱা খাদ্যৰ গছ ব্যৱহাৰ কৰে নাইবা ৰোপণ কৰি লয়। অন্যান্য বনৌষধি নাইবা মছলাৰ গছো তেওঁলোকে ৰোপণ কৰি লয়। যদিহে আপুনিও আপোনাৰ ঘৰতে গছ ৰোপণ কৰাৰ কথা ভাবিছে, তেনেহ'লে এইকেইবিধ ঔষধি উদ্ভিদ আপুনি অতি সহজতে ঘৰতে ৰোপণ কৰিব পাৰে। ইয়াৰ লগতে আপোনালোকক আন এটা কথাও কৈ দিওঁ যে বহু সময়ত আমি কিছুমান গছ অশুভ বুলি কওঁ, লগতে কিছু গছক আমি শুভ বুলি কওঁ। গছ এজোপা কাৰো কাৰণে শুভ নাইবা অশুভ হ'ব নোৱাৰে, কিন্তু সেই গছজোপা ৰোপণ কৰাৰ দিশৰ ক্ষেত্ৰতহে কিছু শুভ নাইবা অশুভ থাকে। গতিকে এই ভিডিঅ'টিৰ জৰিয়তে আজি আপোনালোকক এনে কেইজোপামান গছৰ বিষয়ে ক'ম, যিবোৰ গছ আপুনি ঘৰতে ৰোপণ কৰি ল'ব পাৰিব। ইয়াৰ লগতে এনে কেইজোপামান গছৰ বিষয়ে ক'ম, যিবোৰ গছ আপুনি ভুলতো আনক দান কৰি নিদিব, অৰ্থাৎ খুজিলেই দি নিদিব। তেনেহ'লে বলক অকণমান সময় পলম নকৰি আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। হিন্দু ধৰ্মত তুলসীক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। উৎসৱৰ সময়ত তুলসী গছৰ আগত চাকি জ্বলাই পূজা কৰিলে দেৱী লক্ষ্মীৰ ঘৰত আগমন ঘটে বুলিও বিশ্বাস কৰা হয়। তুলসী গছ থকা ঘৰত দেৱী মাৰ আশীৰ্বাদ সদায় বৰ্তি থাকে বুলিও বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও তুলসীও হৈছে এক উৎকৃষ্ট উদ্ভিদ। তুলসী হৈছে আটাইতকৈ অধিক বিক্ৰী হোৱা এবিধ উদ্ভিদ। বিশ্বাসৰ প্ৰতীক হোৱাৰ উপৰিও ই আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ উপকাৰী। গতিকে আপুনি তুলসীৰ গছ নিশ্চয়কৈ ঘৰত ৰোপণ কৰিব পাৰে। দ্বিতীয়বিধ গছ হৈছে জনিগুটি নাইবা আজৱাইন। এই মছলাবিধক আমি যিহেতু মছলা হিচাপে ব্যৱহাৰ কৰোঁ, গতিকে আপোনালোকে পাকঘৰৰ কাষত নাইবা কিটচেন গাৰ্ডেনত এই গছজোপা ৰোপণ কৰিব পাৰে। তৃতীয়তে হৈছে পদিনা। পদিনা হৈছে এনে এক বনৌষধি যাক ঘৰত ৰোৱাও সহজ, লগতে বাৰিষা খুব বেছিকৈ লাগে। ভালদৰে পানী ওলাই যোৱা মাটিত পদিনা ৰোপণ কৰি আংশিকভাৱে সূৰ্যৰ ৰশ্মি যাতে লাভ কৰে সেয়া আপোনালোকে নিশ্চিত কৰক। পদিনা বহু ধৰণৰ ব্যঞ্জন আৰু চালাডত ব্যৱহাৰ কৰিব পাৰি। ঠিক তেনেকৈয়ে আন এবিধ গছ হৈছে লেমন গ্ৰাছ। লেমন গ্ৰাছ এক অতি সুগন্ধিদায়ক বনৌষধি। ইয়াৰ সুগন্ধি নেমুৰ দৰে টেঙা আৰু মিঠা, লগতে মৃদু। আয়ুৰ্বেদৰ মতে লেমন গ্ৰাছত প্ৰদাহ নিবাৰণকাৰী, বিষনাশক আৰু বিষণ্ণতা নিবাৰণকাৰী বহু কিছুমান গুণ থাকে। গতিকে এয়াও আপোনালোকে নিজৰ বাগিচাত ৰোপণ কৰিব পাৰে। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ বাস্তুশাস্ত্ৰ অনুসৰি কোনবোৰ গছ আপোনালোকে আনক দান দিব নালাগে। মানি প্লাণ্টৰ কথা হয়তো সকলোৱে শুনিছে। মানি প্লাণ্ট নাইবা বাস্তুশাস্ত্ৰ অনুসৰি ধন সম্পত্তি বৃদ্ধি কৰা গছসমূহ কেতিয়াও আমি আনক দান দিব নালাগে, নাইবা উপহাৰ হিচাপে দিব নালাগে, নাইবা আনক কাটিবলৈ দিব নালাগে। বাস্তুৰ নিয়ম অনুসৰি এনেকুৱা কৰিলে ঘৰত সুখ সমৃদ্ধি আৰু ধন সম্পত্তি আনলৈ গুচি যায় বুলি বিশ্বাস কৰা হয়। মানি প্লাণ্ট কেতিয়াও আপুনি আনক নিদিব, ধনৰ প্ৰৱাহ কমি যাব। বাস্তুৰ বিশেষজ্ঞসকলৰ মতে মানি প্লাণ্ট যদিহে আপুনি নিয়ম অনুসৰি ঘৰত ৰোপণ কৰি ৰাখিছে, তেনেহ'লে নিশ্চয়কৈ আপোনাৰ ঘৰৰ আৰ্থিক উন্নতি হ'ব আৰু লগতে সমৃদ্ধিৰ সৈতে জড়িত হ'ব। ইয়াৰ ডাল নাইবা ইয়াৰ পাত কেতিয়াও আপুনি আনক কাটিবলৈ নাইবা আনক ছিঙিবলৈ নিদিব, নাইবা আনক কেতিয়াও দান নিদিব। ঘৰৰ লক্ষ্মী তথা ধন আনলৈ হস্তান্তৰ হয় বুলি কোৱা হয় যদিহে আপুনি মানি প্লাণ্ট আনক দান দিয়ে। শুক্ৰ গ্ৰহৰ ক্ৰোধ। বাস্তুশাস্ত্ৰ অনুসৰি মানি প্লাণ্টক শুক্ৰ গ্ৰহৰ সৈতে সম্পৰ্কিত বুলি গণ্য কৰা হয়। ইয়াক যদিহে আপুনি আনক দি দিয়ে, তেনেহ'লে শুক্ৰ গ্ৰহৰ অশুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে আৰু আৰ্থিক সংকট আহিব পাৰে। বাস্তুশাস্ত্ৰত অন্যান্য সাৱধানতা কিছুমানো আছে, যেনেকৈ মানি প্লাণ্ট কেতিয়াও আপোনালোকে শুকাই যাবলৈ নিদিব। শুকান নাইবা মৰা গছ ঘৰত ৰাখিলে অশুভ শক্তি আৰু দৰিদ্ৰতা বাঢ়ে। তাৰ লগতে আন এবিধ গছ হৈছে কেকটাছ নাইবা অন্যান্য কাঁইটীয়া গছ। যদিহে আপুনি কেকটাছ নাইবা অন্যান্য কাঁইটীয়া গছ ঘৰত ৰোপণ কৰি ৰাখিছে, নাইবা বনচাই গছ আছে, তেনেহ'লে সেই গছসমূহো আপুনি আনক দান নিদিব, নাইবা উপহাৰ হিচাপে দি নিদিব। এই গছবোৰে ঘৰত বিবাদ আৰু বাধাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ যদিহে আপুনি কাঁইটীয়া যিকোনো গছ আনৰ ঘৰৰ পৰা আনি নিজৰ ঘৰত ৰোপণ কৰি ৰাখে, তেনেহ'লে বিভিন্ন ধৰণৰ হাইকেজিয়া ঘৰত হয় বুলি বিশ্বাস কৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি তুলসী গছ, মানি প্লাণ্ট নাইবা জেড প্লাণ্ট এই তিনিবিধ গছে আনক দিয়াটো একেবাৰেই ভুল।
যদিহে আপুনিও আনক এইসমূহ গছ দান কৰিছে তেনেহ'লে নিশ্চয় সেই ভুল পুনৰাই নকৰিব। ইয়াৰ লগতে আপোনালোকক আন দুজোপামান গছৰ বিষয়ে কৈ দিব বিচাৰিছোঁ। বহু ক্ষেত্ৰত আমাক নিম গছৰ প্ৰয়োজন আছে। বিশেষকৈ নিম পাতৰ প্ৰয়োজনীয়তা প্ৰত্যেকজন ব্যক্তিৰে হয়, কিয়নো নিম গছৰ পাতৰ আছে বহু ঔষধি গুণ। যদিহে আপোনালোকে ঘৰত নিম গছ ৰোপণ কৰিম বুলি ভাবিছে তেনেহ'লে খুব ভাল কথা ভাবিছে। নিম গছক ঐশ্বৰিক শক্তিৰে সমৃদ্ধ বুলি ধৰা হয়। যদিহে মানুহে ঘৰত নিম গছ ৰোপণ কৰে তেনেহ'লে ই ঘৰৰ পৰা যিকোনো ঋণাত্মক শক্তি আঁতৰোৱাত সহায় কৰে। নিম গছ শনি আৰু কেতু গ্ৰহৰ সৈতে সম্পৰ্কিত আৰু এই উদ্ভিদৰ উপস্থিতিয়ে ঘৰখন শনিৰ দোষমুক্ত কৰি ৰখাত সহায় কৰে। আনহাতে নিম গছক নিয়মীয়াকৈ পূজা কৰিলে বহু দুখৰ পৰাও মানুহে সকাহ পায়। নিম গছ ঘৰৰ দক্ষিণ নাইবা পশ্চিম দিশত ৰোপণ কৰাটো উত্তম বুলি ধৰা হয়। ইয়াৰ ফলত যদিহে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি নাই, অৰ্থাৎ কাজিয়া পেচাল প্ৰায় হৈ থাকে, তেনেহ'লে খুব কম সময়ৰ ভিতৰতে মিলা প্ৰীতি অটুট থাকিব আৰু সুস্বাস্থ্যৱান কৰি ৰাখে। ঘৰত নিম গছ ৰোপণ কৰিলে পূৰ্বপুৰুষৰ আশীৰ্বাদো ৰৈ যায়, লগতে ঘৰখন দোষমুক্ত হয়। কিন্তু নিম গছ এনে লোকে ৰোপণ কৰিব নালাগে যাৰ ঘৰত প্ৰায়ে মাংস নাইবা মাছ মাংস সুৰা সেৱন কৰা হয়। যদিহে তেওঁলোকে নিম গছ ৰোপণ কৰে তেনেহ'লেও তেওঁলোকে পূজা কৰাটো কিন্তু অনুচিত। তেওঁলোকে বৰঞ্চ ক্ষতিৰহে সন্মুখীন হ'ব। ইটোৰ পাছত সিটোৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়, কিয়নো বহু নীতি নিয়মৰ মাজেৰে নিম গছ ৰোপণ কৰিলে নাইবা পূজা কৰিলেহে ভাল ফল পোৱা যায়। সেয়েহে যিসকল লোকে প্ৰায়ে মদ মাছ মাংস ইত্যাদি খাই থাকে তেওঁলোকে নিম গছৰ পূজাৰ পৰা বিৰত থাকক। যিহেতু নিম গছ শনিদেৱৰ সৈতে জড়িত, অৰ্থাৎ শনিদেৱৰ লগত সম্পৰ্কিত, সেয়েহে এই কথা কোৱা হৈছে। বন্ধু বান্ধৱীসকল, ইমানখিনিয়ে আছিল গছৰ বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। পুনৰ এবাৰ ক'ব খুজিছোঁ যে কোনো এজোপা গছ শুভ নাইবা অশুভ নহয়, কিন্তু ইয়াৰ দিশৰ যদিহে গণ্ডগোল হয় নাইবা ৰোপণ কৰাৰ ক্ষেত্ৰত যদিহে দিশৰ অসুবিধা হয় তেতিয়া কিন্তু ইয়াৰ কুপ্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে। ধন্যবাদ।